বিধানসভাৰ অধ্যক্ষ মৌন, তাৰ পাছত অখিল গগৈলে খেদা মাৰি গৈছে এজনে মানুহ। যেতিয়া পথাৰত ষাঁড় গৰুবিলাকৰ যুঁজ কৰে তেতিয়া ষাঁড়টোৱে চাৰিওফালে খেদি ফুৰে বাকীবিলাকক। তাৰপিছত দেৱব্ৰত শইকীয়া ডাঙৰীয়া থিয় হৈ পেলাই ক'লে যে এই ধৰণৰ পৰিস্থিতি আমি মানি ল'ব নোৱাৰো। তেতিয়া তেওঁ কৈছে যে দেৱব্ৰত শইকীয়া মাইকটো ভাঙি দিম। দেৱব্ৰত শইকীয়া কেৱল কংগ্ৰেছ দলৰ নেতা নহয়, বিৰোধী দলৰ দলপতি বিধানসভাত। সমগ্ৰ অসমৰ যিটো বিৰোধী ৰাজনৈতিক সত্তা, সেই সত্তাটোক যিজন মানুহে প্ৰতিনিধিত্ব কৰে বিধানসভা মজিয়াত, তেওঁ কি কৈছিলে যে এই ধৰণৰ পৰিস্থিতি আমি বিধানসভাত সহ্য কৰিব নোৱাৰো, অধ্যক্ষ মহোদয় আপুনি হস্তক্ষেপ কৰক। তেতিয়া ৰূপজ্যোতি কৰ্মীয়ে ক'লে যে আপোনাৰ মাইকটো ভাঙি দিম। পুৰা বিজেপি মৌন মাৰিলে, থানাত নি পেলাই চাহ মিঠাই খুৱায়। চতিয়াত মোক নাক ভাঙি দিলে, মূৰে খুন্দিয়াই। তেওঁৰ লগত বিধায়ক পদ্ম হাজৰিকাই ফটো মাৰিলে, গামোচা দিলে, সেই ফটো আছে, মই অলপ পাছত আপোনালোকক দি দিম। আৰু পুলিচৰ গাত বুট জোতা পিন্ধা বিজেপিৰ গুণ্ডাই চামগুৰিত লাট মাৰিলে খাকী পোছাকৰ ওপৰত। আৰু এছেম্বলিৰ ভিতৰত দুজন MLA বিৰোধী দলপতিক ইমান তীব্ৰভাৱে আক্ৰমণ কৰা হ'ল। আৰু বাহিৰত MLA জনে ক'লে ৰূপজ্যোতি যে মই পুৰা পাগলো নহয়, আধা পাগলো নহয়, তাৰমানে মাজৰ পাগল, চেৰা পাগল। আমাৰ গাঁৱত যিটো পুৰা পাগল কয়, এটা আধা পাগল কয়, সেই দুটা নহয় বুলি কৈছে, তাৰমানে চেৰা পাগল। এতিয়া চেৰা পাগলক এৰালবিহীনভাৱে বিজেপিয়ে এছেম্বলিৰ ভিতৰত এৰি দি MLA আৰু বিৰোধী দলপতিক আক্ৰমণ কৰিবলৈ উচতাই দি পেলাই গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোক কোনফালে লৈ যাব বিচাৰিছে, এইটো কিন্তু অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত সাংঘাতিক অশনি সংকেত।